নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকৰ খবৰ পাতি ভালে চাগে। আজি আমি আলোচনা কৰিম তোমালোকৰ সপ্তম শ্ৰেণীৰ নতুন গণিতৰ দ্বিতীয় ভাগ। ঠিক আছে, তাৰ যিটো আমাৰ অধ্যায় 11 আছে, অধ্যায় 11 সংখ্যাৰ উমৈহতীয়া ভিত্তি, উৎপাদক আৰু গুণিতক, আমি সেইটো চেপ্টাৰ আলোচনা কৰিম। আগৰ ভিডিঅ'ত মই সকলোবোৰ ভিডিঅ' দি দিছোঁ, তোমালোকে চাইছা চাগে। গতিকে প্ৰথমতে মই এইটো কথা ক'ম যে তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা, কাৰণ তোমালোকে মোৰ চেনেলৰ লগত জড়িত থাকিলে বিভিন্ন ধৰণৰ তথ্য পাতি পাই থাকিবলৈ পাবা। ঠিক আছে, অধ্যায় 11 সংখ্যাৰ উমৈহতীয়া ভিত্তি, উৎপাদক আৰু গুণিতক। এতিয়া চোৱা, উৎপাদক আৰু গুণিতক শব্দটো তোমালোকে প্ৰথম শুনিছানে নে আগতেও শুনিছা? হা, উৎপাদক আৰু গুণিতক তোমালোকে সৰুৰে পৰা কৰি আহিছা, হয়নে নে নাই? তোমালোকে নাই বুলি কওঁতে মানে সৰুতে অলপকৈ পাইছা, কিন্তু এতিয়া তোমালোকে অলপ বেছি পাবা। চ' সেইটোৱে আৰু। গতিকে আমি ইয়াতে আজি উৎপাদক আৰু গুণিতকৰ বিষয়ে পঢ়িম। উৎপাদক কেনেকৈ উলিয়ায়, গুণিতক কেনেকৈ লয়, উৎপাদক কোনবোৰ। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা, আৰু কোনে ক'ৰ পৰা চাই আছা এটা মোক কমেণ্ট কৰি জনাবা। এতিয়া আমি অনুশীলনীলৈ আহিছোঁ। অনুশীলনী কৰি চাওঁ আহা 11.1। ইয়াতে মই 11.1ৰ পৰা 11.2, 11.3, 11.4, 11.5, 11.1ৰ পৰা 11.5লৈকে মই গোটেইকেইটা কি ধুনীয়াকৈ অতি সহজ পদ্ধতিত ভালদৰে কৰি দি দিম। আশা কৰোঁ তোমালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈকে চাই থাকিব। ঠিক আছে, চ' এতিয়া আহিছোঁ আমি 1 নম্বৰটোত কৈছে যে তলত দিয়াবোৰৰ সাধাৰণ উৎপাদক উলিওৱা। কি কৈছে আমাক? তলত দিয়াবোৰৰ সাধাৰণ উৎপাদক উলিয়াব দিছে। এইটোত আমাক কি দিছে চাই লোৱা। এইটোত দিছে যে আমাক 12, 16 সাধাৰণ উৎপাদক আমাৰ 12 আৰু 16ৰ আমাৰ সাধাৰণ উৎপাদক কি কি হ'ব পাৰে তোমালোকে কোৱাচোন। কি কি হ'ব পাৰে তোমালোকৰ? সাধাৰণ উৎপাদক ওলাব দিছে, আৰু আমাক কি ওলাব দিছে? 12 আৰু 16ৰ। তোমালোকে এতিয়া চোৱা, মই দেখাই দি আছোঁ। উৎপাদক উলিয়াৰ আগত প্ৰথমে মই মানে এইটো বস্তু দেখাম যে উৎপাদক কি বস্তু। ঠিক আছে, উৎপাদক কি বস্তু আৰু গুণিতক কি বস্তু। ঠিক আছে, উৎপাদক। এতিয়া উৎপাদক মানে হ'ল যে ধৰ জাষ্ট ফৰ এক্সাম্পল দেই, মই অনুশীলন এইখিনি প্ৰথম বুজি লয়, তেতিয়া উৎপাদক আৰু গুণিতক ওলাই থাকিব জানিবা। ধৰ মই যদি কওঁ এই 24 ন, 24ৰ উৎপাদক কি কি হ'ব? জাষ্ট এক্সাম্পল ল'লোঁ। 24 কি এৰি যায়? 2 এৰি যায়, 2 1 গুণ 2, 2 12 গুণ 2 2 গুণ 4, আৰু 2 এৰি যায় 2 6 গুণ 12, আৰু 2 এৰি যায় 2 3 গুণ 6। ঠিক আছে, তাৰমানে যি কি নহওক আৰু মানে 24ক আমাৰ কি এৰি যায়? 1 পূৰণ 24, 2 পূৰণ 12, 3 পূৰণ 8, 4 পূৰণ 6, আৰু কি এৰি যায়? গতিকে উৎপাদক কি কি হ'ব আমাৰ? 1 2 3 4 6 8 12 আৰু 24, এইকেইটা হৈছে উৎপাদক। বুজি পাইছা? উৎপাদক মানে কি বুজি পাইছা? আৰু গুণিতক বুলি যদি মই ক'ব যাওঁ, গুণিতক মানে কি? গুণিতক ধৰ মই যিকোনো, মই যদি কওঁ 4ৰ গুণিতক কোৱা, বা মোক 2ৰ যিকোনো জাষ্ট ফৰ এক্সাম্পল উদাহৰণ দিছোঁ। 4ৰ গুণিতক কি হ'ব? 4 1 গুণ 4, 4 2 গুণ 8, 4 3 গুণ 12, 4 4 গুণ 16, 4 5 গুণ 20, 4 6 গুণ 24, 4 7 গুণ 28, 4 8 গুণ 32, অসংখ্য মানে। বুজি পাইছা? চ' উৎপাদক আৰু গুণিতক কি তোমালোকৰ কনচেপ্ট ক্লিয়াৰ? এতিয়াই আমি অনুশীলনী কৰিম 11.1। এতিয়া তোমালোকে চাই যাবা, কিতাপখন আগত লোৱা তোমালোকে। 1 নম্বৰটোত আমাক সাধাৰণ উৎপাদক উলিয়াব দিছে ন। কি ওলাব দিছে? সাধাৰণ উৎপাদক। চ' এতিয়া আমি যদি সাধাৰণ উৎপাদক ওলাব যাওঁ ন, আমাক 1 নম্বৰটোত দি থৈ দিছে যে 12 আৰু 16ৰ আমাক সাধাৰণ উৎপাদক উলিয়াব দিছে। ঠিক আছে, 12 আৰু 16ৰ চলিউশ্যন। 12ৰ আমাৰ কি কি হ'ব পাৰে? 12ক যায় 1 পূৰণ 12, আৰু 12ক কি যায়? 2 6 গুণ 12, আৰু কি এৰি যায়? 3 4 গুণ 12, আৰু কি এৰি যায়? 4 দি যায়। 4 দিটো লিখিলোঁ, 4 3 গুণ 12, 5 4 নাযায়, 6 দি গুণে 6 2 গুণ 12, 12 দি যায় 12 গুণ 12। ঠিক তেনেদৰে আমি 16ৰো চাম। 16ক কি এৰি যায়? 1 পূৰণ 16। ঠিক আছে, 1 পূৰণ 16, আৰু 16ক কি দি যায়? 2 8 গুণ 16, আৰু কি দি যায়? 4 দি যায়, 4 4 গুণ 16। ঠিক আছে, গতিকে আৰু সাধাৰণ উৎপাদক মানে কি? যিকেইটা সংখ্যা দি এই 12টোকো যায় 16টোকো যায়, আমাক সেই উৎপাদককেইটা লিখিব দিছে। এতেকে আমি লিখিম যে 12,16ৰ 12,16ৰ সাধাৰণ উৎপাদক হ'ব। সাধাৰণ উৎপাদক আমাৰ কিমান হ'ব? আমাৰ 1 হ'ব। এতেও 1 আছে, এতেও আছে। 2 হ'ব, এতেও 2, এতেও 2। 3 2 নহয়, ইয়াতে আছে কিন্তু ইয়াতে নাই। 4 হ'ব, 4টো ইয়াতেও আছে, ইয়াতেও আছে। 6 নহয়, ইয়াতে নাই। 8টো ইয়াতে আছে, ইয়াতে নাই। 12 ইয়াতে আছে, ইয়াতে নাই। চ' কি হ'ব আমাৰ? 1 2 4। বুজি পাইছা? সেইটোৱে একদম ইজি, দেখিছানে? এবাৰ আমি কৰিম B2। বিত দি আছে আমাক 24,36। এইটোৰো আমি এনেকৈ সলিউশ্যন কৰিম। ঠিক আছে,
24ক কি হেৰি এফালে চাম 24ক এফালে চাম 36ক 24ক যায় 1 পুৰাণ 24 আৰু কি দি যায় 2 12 গুণ 24 হয় না 2 12 গুণ 24 আৰু কি দি যায় 3 8 গুণ 24 আৰু কি দি যায় 4 6 গুণ 24 যায় না 4 6 গুণ 24 6 দি যায় একে কথা 8 দি যায় একে কথা 12 দি যায় একে কথা 24 দি যায় একে কথা এবাৰ আমি 36ক চাম 1 into 36 2 দি চাম 2 দি কেইবাৰ যায় 2 গুণ 2 18 গুণ 37 3 দি চাম 3 দি কেইবাৰ যাব 3 1 গুণ 3 12 3 গুণ 37 4 দি চাম 4 9 গুণ 37 6 দি চাম 6 6 গুণ 37 ঠিক আছে এইকেইটা সংখ্যা দি আমাৰ যায় জানি না যে হাতে দি না যে 9 দি যায় লিখিছো 12 দি যায় লিখিছো 18 দি যায় লিখিছো 37 দি যায় লিখিছো এতেকে আমি লিখিম যে 24, 36ৰ সাধাৰণ উৎপাদক ঠিক আছে সাধাৰণ উৎপাদক আমাৰ কি হ'ব 1 1 দৰে তাতে আছে সাধাৰণ উৎপাদক কি হ'ব আমাৰ 1 2 3 1 2 3 4 6 9 to 9 ইয়াতে আছে ইয়াতে নাই 6 12 9 ইয়াতে আছে ইয়াতে নাই 8 ইয়াতে আছে ইয়াতে নাই 24 ইয়াতে আছে ইয়াতে নাই 36 ইয়াতে আছে ইয়াতে নাই 18 ইয়াতে আছে ইয়াতে নাই সো আমাৰ হ'ব 1 2 3 4 6 12 একটা হ'ব আমাৰ সাধাৰণ উৎপাদক বুজি পাইছা তাৰপিছত এবাৰ আমি কৰিম C2 ঠিক আছে C2 দিছে যে আমাক 1,17 ইহঁতৰ সাধাৰণ উৎপাদক কি হ'ব সো এইটোত গমে পায় 1ক অনলি 1 এৰে যায় 17ক অনলি 1 into 17 এৰে যায় গতিকে এতেকে 1,17ৰ সাধাৰণ উৎপাদক কি হ'ব আমাৰ 1 এ হ'ব উৎপাদক কি হ'ব আমাৰ 1 বুজি পাইছা হেতুৱে তাৰপিছত এবাৰ আমি চাম D2ত আছে 34,51 সলিউশন হয়না 34 equal to 1 into 34 আৰু এফালে আমি 51ক চাম ঠিক আছে 1 into 51 তাৰপিছত 2 এৰে যায় নেকি 2 এৰে 2 গুণ 2 2 7 17 গুণ 36 3 এৰে যায় নেকি 3 এৰে নাযায় 9 গুণ 37 ঠিক আছে আৰু নাযায় 6 এৰে নাযায় 3 এৰে তো নাযায় 4 এৰে নাযায় 5 এৰে নাযায় 6 এৰে নাযায় 7 এৰে নাযায় 8 এৰেও নাযায় 9 এৰে নাযায় 10 এৰে নাযায় আর নাযায় 51ক 1 into 51 আৰু কি এৰে যায় 2 এৰে যায় নেকি নাযায় 3 এৰে যায় 3 1 গুণ 3 3 7 গুণ 21 17 3 গুণ 51 আৰু কি এৰে যায় 4 এৰে নাযায় 5 এৰে নাযায় 6 এৰে নাযায় এইগিটাই এতেকে আমি লিখব লাগব যে 34,51ৰ সাধাৰণ উৎপাদক কি হ'ব আমাৰ আমাৰ ইমানৰ সাধাৰণ উৎপাদক আমাৰ কিমান হ'ব 1 হ'ব তাৰপিছত 2 নহয় দে 2 এতে আছে এতে নাই এতে আছে 1 হ'ব আৰু 17 হ'ব কাৰণ 1 এতে আছে এতে আছে 17 এতে আছে এতে আছে 2 ইয়াতে আছে ইয়াতে নাই 3 ইয়াতে আছে ইয়াতে নাই 1 আৰু 17 এটোৱে হ'ব ঠিক আছে ইয়াৰ পিছত আমি কৰিম ডি এবাৰ আমি কি কৰিম ই কৰিম ঠিক আছে আমি যে 1 আৰু 17 যে কৰিছিলো এইটো আমাৰ ডি আছিল এইটো আমাৰ ই আছিল 34 আৰু 51 ঠিক আছে আমাৰ C2 ৰৈ গৈছিল কৰিব C2 ত আছিল আমাৰ 13,19 13 আৰু 19 যেটো ইহত মৌলিক ইহতৰো এনেকে মৌলিক সংখ্যা থাকিলে ইহতক অনলি 1 এৰে যাব বাকি বেলেগ সংখ্যা দি নাযায় ইমান কৰি চাই থাকিব লগা নাই এতেকে আমি লিখব লাগিব যে 13,19ৰ সাধাৰণ উৎপাদক 1 সাধারণ উৎপাদক কেমন হব আমার 1 হব ঠিক আছে তাৰপিছত এবাৰ আমি F2 কৰিম F2 আছে যে আমাৰ 6 12 আৰু 24 তেকে আমি সলিউশন কৰিম 6 কি এৰে যাব আমাৰ 1 পুৰাণ 6 2 2 3 গুণ 6 3 দিটো একে 4 5 6 দিটো একে কথা 12 কি এৰে যাব 1 পুৰাণ 12 2 এৰে যাব 2 6 গুণ 12 3 এৰে যাব 3 4 গুণ 12 4 এৰে একে কথা 6 এৰে একে কথা 24 কি এৰে যাব 1 পুৰাণ 24 2 এৰে যাব 2 12 গুণ 24 3 এৰে যাব 3 8 গুণ 24 4 এৰে যাব 4 6 গুণ 24 6 এৰে যাব 8 এৰে যাব 12 এৰে যাব 24 এৰে যাব একে এতেকে আমি লিখিম যে 6 12 24ৰ সাধাৰণ উৎপাদক ঠিক আছে 24ৰ মানে কি হৈছে আমাক
সাধাৰণ উৎপাদক আমাৰ কিমান হ'ব 1 2 1 2 1 2 চবৰতে আছে 1 2 3 ইয়াতে আছে 1 2 3 4 ইয়াতে আছে কিন্তু ইয়াতে নাই ঠিক আছে 6 ইয়াতে আছে 1 2 3 6 1 2 3 6 তাৰপিছত 12 ইয়াতে আছে ইয়াতে নাই 4 ইয়াতে আছে ইয়াতে নাই 24 ইয়াতে আছে বাকিটাত নাই সো আমাৰ হ'ব 1 2 3 আৰু 6 এইটো হ'ব ঠিক আছে বুজি পাইছা এবাৰ আমি আহিছো 2 নম্বৰলৈ 2ত কৈছে যে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে উৎপাদকীকৰণ কৰা মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে কৰিব দিছে গতিকে আমি 2ৰ এইটো দি আছে 72 আমি এইটো কৰিম সো তোমালোকে 2 নম্বৰৰ এইবিলাক সলিউশন চাই যাবা কেনেকৈ কৰে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে 72 মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে চাব দিছে হয়নে না 2ৰ কি এৰি যায় 2 2 3 গুণ 6 12 2 6 গুণ 12 আৰু যায় 2 1 গুণ 2 2 1 গুণ 16 আৰু 2 এৰি যায় 2 9 গুণ 18 3 এৰি যায় 3 3 গুণ 9 গতিকে আমাক মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে উৎপাদকীকৰণ কৰিব আছে তেতিয়া আমি লেখা লাগিব 72 ইকুৱেল টু 2 ইনটু 2 ইনটু 2 ইনটু 3 ইনটু 3 হেতু ঠিক আছে তাৰপিছত আৰু এবাৰ এটা কৰিব লাগিব আমি b2 দিয়া আছে যে আমাক কি 144 কো আমি এনেকে চাম হয়নে নাই 144 কো এনেকে কৰি চাব লাগিব 2 7 গুণ 14 2 2 গুণ 4 2 3 গুণ 6 7 2 6 গুণ 12 2 1 গুণ 2 3 2 1 গুণ 16 2 9 গুণ 18 3 3 গুণ 9 এতেকে আমাৰ 144 ইকুৱেল টু 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 3 ইনটু 3 তাৰপিছত c2 আমাক কিমান দিয়া আছে চা c2 দিয়া আছে যে আমাক c2 দিয়া আছে যে আমাক কিমান 210 এতেকে আমি 210 ক চাম কিমান আছে 2 এৰে যাব 2 1 গুণ 2 0 2 5 গুণ 10 এবাৰ 5 এৰে যাব 5 2 গুণ 10 5 1 গুণ 5 3 এৰে যাব 3 7 গুণ 21 সো এতেকে আমাৰ 210 ৰ মৌলিক উৎপাদকীকৰণ 2 ইনটু 5 ইনটু 3 ইনটু 7 ঠিক আছে এবাৰ আমি d2 কৰিম d2 কিমান দিয়া আছে চা d2 দিয়া আছে যে আমাক 2005 ঠিক আছে 200 আমি 5 কৰি চাব লাগিব 5 এৰে 5 4 গুণ 20 0 5 1 গুণ 5 তাৰপিছত 400 আকৌ কি এৰে যাব 400 আকৌ কি এৰে যাব পাৰে আমাৰ 3 ৰে 3 1 গুণ 3 4 10 হ'ল 3 3 গুণ 9 400 আকৌ কি এৰে যাব এইটো কৰো নাযাব ঠিক আছে এতেকে 2005 ইকুৱেল কি হ'ব 5 ইনটু 401 তাৰপিছত e2 চাবা e2 আছে আমাৰ কিমান 480 ঠিক আছে e2 আছে আমাৰ 480 কেনেকৈ যাব চাবাচোন 2 এৰে যাব 2 2 গুণ 4 2 4 গুণ 8 0 আৰু 2 এৰে 2 গুণ 2 2 2 গুণ 4 0 2 6 গুণ 12 0 আৰু 2 এৰে 2 3 গুণ 6 0 আৰু 2 এৰে 2 15 গুণ 30 3 এৰে যাব 3 5 গুণ 15 ঠিক আছে এতেকে আমি লিখিব পাৰো যে 480 ইকুৱেল টু এটা দুটা তিনটা চাৰটা পাঁচটা 1 2 3 4 5 ইনটু 3 ইনটু 5 তাৰপিছত আৰু এটা আছে যে তোমাৰ কি f2 আছে যে আমাৰ 1728 কিমান আছে 1728 সো এতিয়া 1728 কিমানৰে যাব 2 এৰে যাব 2 8 গুণ 16 হয়না 2 8 গুণ 16 17 12 অল 2 6 গুণ 2 8 গুণ 16 17 12 2 6 গুণ 12 আকৌ 2 4 গুণ 8 আকৌ 2 এৰে যাব 2 4 গুণ 8 2 3 গুণ 6 2 2 গুণ 4 আকৌ 2 এৰে 2 2 গুণ 4 2 1 গুণ 2 3 12 2 6 গুণ 12 আকৌ 2 এৰে যাব 2 1 গুণ 2 0 2 8 গুণ 16 আকৌ 2 এৰে যাব 2 5 গুণ 10 2 4 গুণ 8 আকৌ 2 এৰে যাব 2 2 গুণ 4 5 14 2 7 গুণ 14 3 এৰে যাব 3 9 গুণ 27 আকৌ 3 এৰে যাব 3 3 গুণ 9 ঠিক আছে সো এতিয়া আমাৰ হ'ব 1728 ইকুৱেল টু কিমান হ'ব 1 2 3 4 5 6টা 2 1 2 3 4 5 6 আৰু 3টা 3টা 2টা 3টা সো এইকেইটা হ'ব আমাৰ 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 3 ইনটু 3 এইকেইটা হৈছে আমাৰ মৌলিক উৎপাদকীকৰণ ঠিক আছে মই a b c d e f গোটেইকেইটাই কৰি দিলোঁ আশা কৰোঁ তোমালোকে বুজি পাইছা কোনে কোনে মৌলিক উৎপাদকীকৰণ বুজি পাইছা কমেণ্ট কৰাচোন এনেকেই কৰে এইবিলাক আৰু ইয়াৰ পিছত নেক্সট আহিছোঁ এইবাৰ আমি 3 নম্বৰলৈ 3ত কৈছে যে উৎপাদক বৃক্ষৰ সহায়ত উৎপাদকীকৰণ কৰে এবাৰ বৃক্ষ আঁকিব লাগিব চাই থাকিবা কেনেকৈ বৃক্ষ আঁকিম এতিয়া চো আমাক এইটোত বৃক্ষ আঁকিব দিছে বৃক্ষৰ সহায়ত এইটো দিয়া আছে আমাক 100
সো এইটো আমি কেনেকৈ আঁকিব লাগিব 100ক চোৱা ন আমি 100ক আমাৰ কি এৰে যায় 250 গুণ 100 তাৰপিছত 50ক চোৱা 50ক কেনেকৈ যায় 225 গুণ 50 হয় না এবাৰ 25ক চা 25ক কেনেকৈ যায় 55 গুণ 25 এইটোৱে তাকৈ তোমালোকে কাষত এটা কাম কৰি ল'বা এইটো যে 100 আছে এই 100ক কি কৰিবা 2 এৰে 2 5 গুণ 10 শূন্য আচ্ছা মানে এনেকৈ 2 পুৰাণ 50 2 50 তাৰপিছত এবাৰ 50ক চাম 50ক যাব আমাৰ 2 25 গুণ আচ্ছা 2 × 25 মানে 2 25 গুণ এবাৰ আমি 25ক চাম 5 5 গুণ 25 তেনেকৈ তোমালোকে এনেকৈ বৃক্ষডাল এনেকৈ আঁকি ল'বা কিন্তু কাষত এইটো কৰি চাবা তেতিয়া তোমালোকৰ ইজি হ'ব ঠিক আছে তাৰপিছত এইবাৰ আমি কৰিম 3ৰ এইটো কৰিলোঁ এবাৰ আমি বিটো আঁকিম চাবা ঠিক আছে এবাৰ আমি বিটো আঁকিম বিটোত আছে যে কিমান 210 হয় না বিটোত আছে 210 আমি 210ক কাষত প্ৰথম কৰি চাওঁ 2 এৰে কৰি চাওঁ 2 1 গুণ 2 0 2 5 গুণ 10 5 এৰে চাম 5 2 গুণ 10 5 1 গুণ 5 3 এৰে চাম 3 7 গুণ 21 আৰু নাযায় গতিকে এতিয়া আমি 210ক চাম ঠিক আছে 210 এইটো 210 দে 210ক কি এৰে গৈছে আমাৰ 210ক গৈছে আমাৰ 2 আৰু 105 এৰে গৈছে প্ৰথম কি এৰে গৈছে 2 আৰু 105 তাৰপিছত 105ক গৈছে 105ক কি এৰে গৈছে 105ক কি এৰে গৈছে এবাৰ 5 আৰু 21 এৰে 5 আৰু 21 এৰে 105 এবাৰ 21ক গৈছে কেনেকৈ গৈছে 3 7 গুণ 21 কিমান 3 7 গুণ 21 ঠিক আছে এইটো তোমালোকে কৰি চাবা তাৰপিছত এইবাৰ আমি আহিছোঁ চিলে চিটো কৰি চাম চিটো বৃক্ষ আঁকিম এইবাৰ আমি কৰিম চিটোত আছে 1024 1024ক আমি প্ৰথম বৃক্ষ আঁকি চাম 2 এৰে 2 5 গুণ 10 2 1 গুণ 2 2 2 গুণ 4 আকৌ 2 এৰে যাব 2 2 গুণ 4 5 11 2 5 গুণ 10 11 12 হ'ল 2 6 গুণ 12 আকৌ 2 এৰে যাব 2 1 গুণ 2 আকৌ 2 2 গুণ 4 5 16 2 1 গুণ 16 আকৌ 2 এৰে যাব 2 6 গুণ 12 2 4 গুণ 8 আকৌ 2 এৰে যাব 2 3 গুণ 6 2 2 গুণ 4 আকৌ 2 এৰে যাব 2 16 গুণ 32 আকৌ 2 এৰে 2 8 গুণ 16 আকৌ 2 এৰে 2 4 গুণ 8 আকৌ 2 এৰে 2 2 গুণ 4 ঠিক আছে তাৰপিছত এতিয়া যদি আমি এইটো বৃক্ষ আঁকো মানে 1024ৰ কেনেকুৱা হ'ব কোৱাচোন ফাৰ্ষ্ট 2 আৰু 512 ন 2 আৰু 512 ঠিক আছে এবাৰ এই 512 কি এৰে গৈছে 2 আৰু 256 ৰে গৈছে এবাৰ 256 কি এৰে গৈছে 256 কি আছে 2 আৰু 128 2 আৰু 128 এবাৰ 128ক কি এৰে গৈছে 2 আৰু 64 2 আৰু 64 এবাৰ 64ক কি এৰে গৈছে 64ক 2 আৰু 32 2 আৰু 32 এবাৰ 32ক কি এৰে গৈছে 2 আৰু 16 না 2 আৰু এইটো 16 দে 16 2 আৰু 16 এইটো 16 16 কি এৰে গৈছে 2 আৰু 8 এৰে গৈছে এবাৰ 8ক কি এৰে গৈছে 2 আৰু 4 ৰে গৈছে 2 4 গুণ 8 এবাৰ 4 কি এৰে গৈছে 2 এৰে গৈছে 2 2 গুণ 4 সো বস্তুটো আমাৰ ইমানতে সমাপ্ত এনেকৈ দেখিছেনে কিমান লম্বা মানে বৃক্ষ হৈছে এনেকৈ তোমালোকে লিখিবা ঠিক আছে এইবাৰ আমি কৰিম ডিটোত আমাক দিয়া আছে যে 1331 সো 1331ক কি এৰে যাব পাৰে তোমালোকে চোৱা 1331ক 11ৰে যাব পাৰে 11 গুণ 11 ন 12 13 23 হ'ল 11 2 গুণ 22 23 আকৌ 11 গুণ 11 আকৌ 11ৰে যাব 11 গুণ 121 সো 1331ক আমি যদি চাওঁ কি এৰে যায় আমাৰ 11 গুণ 11 গুণ 11 ইনটু 121 ঠিক আছে আকৌ এই 121ক কি এৰে গৈছে আমাৰ 121ক কি এৰে গৈছে আমাৰ 11 ইনটু 11 মানে 11 গুণ 121 সো ইমানতে সমাপ্ত এইটো এনেকৈ হ'ব বুজি পাইছা তাৰপিছত এইবাৰ আমি নেক্সট আহিছোঁ 4 নম্বৰলৈ 4ত কৈছে যে কি চুটি হৰণ পদ্ধতিৰে উৎপাদকীকৰণ কৰা চুটি হৰণ পদ্ধতিৰে কৰিব দিছে এবাৰ এতিয়া তোমালোকে 4 নম্বৰ সলিউশনটো চাবা 4 নম্বৰ সলিউশনত আমাক চুটি হৰণ পদ্ধতিৰে কৰিব দিছে এইটো দিয়া আছে যে আমাক কিমান 396 গতিকে এইটোৱে চুটি হৰণ পদ্ধতি 396ক যদি মই কৰি চাওঁ 2 এৰে চালোঁ আমি মানে 2 2 গুণ কি 2 এৰে চালোঁ আমি কি 2 এৰে কিমান যাব আমাৰ 2 1 গুণ 2 ঠিক আছে 2 1 গুণ 2 3 তাৰপিছত 19 হ'ল 2 9 গুণ 18 19
এক বাকিৰ 16 হ'ল 2 গুণ 16 আকৌ 2 এৰে যাব 2 9 গুণ 18 19 18 হ'ল 2 9 গুণ 18 আকৌ কিমান 3 এৰে যাব 3 3 গুণ 9 3 3 গুণ 9 আকৌ 3 এৰে যাব 3 11 গুণ 33 গতিকে আমাৰ কিমান হ'ল উত্তৰ 396 বুজি পাইছা কিমান হ'ব আমাৰ 396 এটো হৈছে আমাৰ এনসাৰ বুজি পাইছা সো এতিয়া আমাৰ উৎপাদকীকৰণটো কি হ'ব আমাৰ সূত্ৰীকৰণ পদ্ধতিৰে উৎপাদকীকৰণটো হ'ব আমাৰ 396 2 2 3 3 11 এটো আছে ঠিক আছে এবাৰ আমি কৰিম b2 ত কৈছে যে আমাক কি 462 ইয়াতে আমি কৰিলো 2 এৰে যাব 2 2 গুণ 4 2 3 গুণ 6 2 1 গুণ 2 আকৌ 11 ৰে যাব ছাগে 11 2 গুণ 22 23 আকৌ 11 গুণ 11 3 ৰে যাব 3 7 গুণ 21 আৰু না যায় গতিকে আমি লিখিব পাৰো 462 2 11 3 7 তাৰ পিছত ইয়াৰ পিছত আমি কৰিম এবাৰ c2 796 ঠিক আছে কিমান আছে 796 কি এৰে যাব আমাৰ 2 এৰে চালো আমি 2 3 গুণ 6 7 19 হ'ল 2 9 গুণ 18 19 2 1 গুণ 16 আকৌ 2 এৰে যাব 2 1 গুণ 2 3 19 হ'ল 2 9 গুণ 18 19 আকৌ 2 9 গুণ 18 এবাৰ আকৌ 199 ক যাব লাগে 199 ক আমাৰ কি এৰে যাব 199 ক তেনেকে না যায় গতিকে তুমি তেনেকে এৰিলো 796 2 199 এটো ইমানতে থাকিল বুজি পাইছা এটো আমাৰ 199 হৈ থাকিল তেনেকুৱাকে আমাৰ যোৱা একো বস্তু মোৰ মনত পৰা নাই না যায়ও ছাগে এবাৰ আমি আহিলো ডিলে ডিত কৈছে যে 1016 আমি ইয়াতে চাম 1016 কি এৰে যাব 2 এৰে চালো 2 5 গুণ 10 তাৰ পিছত আকৌ 0 দিলো 2 8 গুণ 16 আকৌ 2 এৰে যাব 2 2 গুণ 4 5 এক বাকি ৰল 10 হ'ল 2 5 গুণ 10 আকৌ 2 এৰে 2 4 গুণ 8 আকৌ 2 এৰে 2 1 গুণ 2 2 2 গুণ 4 5 এক বাকি ৰল 14 হ'ল 2 7 গুণ 14 127 ক আমাৰ 3 4 গুণ 12 7 ক না যায় গতিকে এইটো আমাৰ 1016 2 127 এটো হৈছে আমাৰ উৎপাদকীকৰণ সূত্ৰীকৰণ পদ্ধতিৰে গতিকে মানে এইকেইটাই আছিল আৰু বুজি পাইছানে তোমালোকে একদমই ইজি তাৰ পিছত নেক্সট আহিছো এবাৰ আমি 5 নম্বৰলে পাছত কি কৈছে চোৱাচোন কৈছে যে কাহৰ মানে এনেকৈ কৈছে যে কি কাহৰ উৎপাদক বৃক্ষ চাই উত্তৰ দিয়া এই বৃক্ষডাল যে আছে মানে x কিবা এটা সংখ্যা আৰু x কি আমাৰ কিবা এটা সংখ্যা হলে তাক আমাৰ কি কৰবা দিছি এটো সংখ্যা কি হ'ব তাৰ মানে এই চাই কেনে আনসার দিবা দিছে গতিকে x ৰ মান কিমান হ'ব এই x ৰ মান কিমান হ'ব মই যেতে 3 আৰু 1275 পূৰণ কৰিলে যে মান ওলাই মই 3 আৰু 1275 পূৰণ কৰি চালে ওলাই আমাৰ 3825 বাকি এইখিনি কৰবা পালে এইখিনিটো নরমালি ভাঙি যাওঁটো সহজে হয়নে নাই হচ্ছে x ৰ মান কি হ'ব গতিকে মই 3 আৰু 1275 পূৰণ কৰাতে মই কিমান পাইছো 3825 পাইছো সো আমাৰ x ৰ মান হ'ব 3825 এবাৰ y ৰ মান কিমান হ'ব y ৰ মান কিমান হ'ব গতিকে এতে আমাক হচ্ছে y ৰ মানটো মানে কিমান হ'ব হয়নে y ৰ মানটো আমাৰ কিমান হ'ব জানানে y ৰ মানটো আমি তাৰ মানে চাবা লাগবো আৰু যে 425 কি দি যায় 425 5 দি যায় 5 8 গুণ 40 41 42 2 বাই কিৰল 25 হল 5 5 গুণ 25 মানে y ৰ জায়গাত মই 5 দিলে 85 বাজ যাব সেইকাৰণে y ৰ মানটো আমাৰ কিমান হ'ব 5 হ'ব ঠিক তেনেদৰে এবাৰ 3 টোত কৈছে z ৰ মান কিমান হ'ব এতে z ৰ মান কিমান হ'ব z ৰ মান কিমান হ'ব আমি চাবা লাগবো 5 85 কেইবা যায় 5 85 5 8 গুণ 5 6 7 8 3 বাই কিৰল 35 হল 5 8 গুণ 35 মানে 17 উত্তৰ হ'ব আমাৰ b2 বুজি পাইছা ঠিক তেনেদৰে 4 টোত কৈছে যে x y z ৰ মান কিমান হ'ব x y মানে x ৰ মান আমি পাইছো 3825 y ৰ মান পাইছো আমি 5 তাৰ পিছত z ৰ মান পাইছো আমি 17 গতিকে আমি কি কৰবা লাগবো 3825 x ৰ মান y ৰ মান 5 আৰু z ৰ মান 17 গটেকিটা যোগ কৰিলে আমি কিমান পাও 3847 গতিকে আমাৰ উত্তৰ হ'ব আমাৰ 3847 এইটো এনসাৰ আছিল বুজি পাইছা তোমালোকে কোনে বুজি পাইছা কমেন্ট কৰি জনোৱা আৰু কোনে বুজি পা না তোমালোকে হেতু কমেন্ট কৰি জনোৱা ঠিক আছে এবাৰ আমি নেক্সট 11.2 লে আহিছো গতিকে এতিয়া সোয়া অনুশীলনী 11.2 তোমালোকক কি দিছে যে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে গসাউ নিৰ্ণয় কৰা এবাৰ আমাক কি উলিয়াব দিছে গসাউ উলিয়াব দিছে গসাউ তোমালোকে এইবাৰে ফাৰ্স্ট উলিয়াবা নে আগতে উলিয়াই পাইছা তোমালোকে হেতু কমেন্ট কৰি জনোৱা আৰু কেনেকে গসাউ উলিয়াব লাগে কি উলিয়াব লাগে হেবিলাক মই তোমালোকক সকলোবোৰ মই জনাই আছো ঠিক আছে গতিকে মই তোমালোকক এইটো কৰি দি আছো 72 আৰু 96 উৎপাদক বিশ্লেষণ পদ্ধতিৰে গসাউ উলিয়াব লাগে সো তোমালোকে চাই থাকা মই কেনেকে উলাই দি আছো আমাক 11.2 ৰ একৰ এইটো দি আছে 72 আৰু 96 গতিকে আমি 72 কৰিম প্ৰথম 2 এৰে কেবা যাব 2 3 গুণ 6 7 12 হল 2 6 গুণ 12
তাৰপিছত 2 যাব 2 1 গুণ 2 হয় না 2 1 গুণ 2 3 16 2 8 গুণ 16 আকৌ 2 2 9 গুণ 18 আকৌ 3 3 3 গুণ 9 এবাৰ 96ক চাম আমি 2 যাব 2 4 গুণ 8 9 16 হল 2 8 গুণ 16 আকৌ 2 2 2 গুণ 4 2 4 গুণ 8 আকৌ 2 2 12 গুণ 24 আকৌ 2 2 6 গুণ 12 আকৌ 2 2 3 গুণ 6 এতেকে আমি লিখিব লাগিব 72 ইকুৱেল টু 72 ইকুৱেল ইয়াতে আমি পালো 2 ইনটু 2 ইনটু 2 ইনটু 3 ইনটু 3 আৰু এতে আমি 96ত কিমান পালো 2 এটা দুটা তিনটা চাৰটা পাঁচটা 1 2 3 4 5 ইনটু 3 ঠিক আছে গতিকে মান পালো আমাক কৈছে যে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰ গসাউ উলিয়াব দিছে এতেকে 72,96ৰ গসাউ আমি লিখিম গসাউ আমাৰ কিমান হ'ব কোৱাচোন গতিকে ইয়াতে আমাৰ গসাউ গসাউত হতে কি লয় মানে ইয়াতে কিমানটা আছে 3টা 2 আছে আমি ইয়াতেও 3টা 2 থাকিব লাগিব মানে বেছি কি আছে কিন্তু বেছি থাকাটো ল'ব নোৱাৰো ইয়াতেও 2 আছে ইয়াতেও 2 আছে মানে মই এইটো 2 ল'ব পাৰিম ইয়াতেও 2 আছে ইয়াতেও 2 আছে মানে আৰু এটা 2 ল'ব পাৰিম ইয়াতেও 2 আছে ইয়াতেও 2 আছে মই মানে আৰু এটা 2 ল'ব পাৰিম ঠিক আছে 3টা 2 ললো কিন্তু ইয়াতে এটা আছে কিন্তু ইয়াতে নাই যে ইয়াতে আৰু এটা 2 আছে ইয়াতে নাই যে গম পাইছানে হেতু গল 2টো লোৱা হল ইয়াতে 3 আছে ইয়াতেও 3 আছে মই ল'ব পাৰিম কিন্তু ইয়াতে এটা 3 আছে কিন্তু ইয়াতে নাই যে মানে সমান সমান থাকিব লাগিব যোনগিটা বস্তু তোমাৰ তাতো আছে মোৰ তাতো আছে সেইগিটাই ল'ব পাৰিম তোমাৰ তাত আছে মোৰ তাত নাই বা মোৰ তাত আছে তোমাৰ তাত নাই সেইটো বস্তু কিন্তু আমি ল'ব নোৱাৰো যি থাকে এই দৌৰেৰ তাতে দুটা সংখ্যাত জিনটো আহাৰ মানে দৌৰেৰ তাতে থাকব সেইটাই ল'ব পাৰিম গম পাইছানে সমান সমান থাকিব লাগিব সো সমান সংখ্যকে ল'ব পাৰিম ইয়াতে 3টা 2 আছে ইয়াতে 5টা 2 আছে বুলি মই 5টা ল'ব নোৱাৰো 3টাই ল'ব পাৰিম এতে এটা 3 আছে এতে দুটা 3 আছে কিন্তু মই দুটা ল'ব নোৱাৰো এটাই ল'ব পাৰিম মানে দৌৰেৰ তাতে থকা পৰিমাণটো যেটো সমান হয় হেতু ল'ব লাগিব সো এতিয়া আমি হেনেকে ললি 2 2 গুণ 4 4 2 গুণ 8 8 3 গুণ 24 গতিকে আমাৰ গসাউ কিমান হল 24 বুজি পাইছা যদি তোমালোকে কমেন্টত মোক পোৱা বুলি কমেন্ট কৰি কোৱা ঠিক আছে এবাৰ আমি আহিছো বি নম্বৰলে আমাক বি2 দিয়া আছে যে কিমান 210,480 আমাক বি2 দিয়া আছে কিমান 210,480 বুলি আমাক দিয়া আছে ওকে ইয়ালৈকে বুজি পাইছা সো ইয়াকো আমি কি কৰিছাম আগে উৎপাদক বিশ্লেষণ পদ্ধতিত কৰিছাম 210 আৰু 480 210 2 এৰে যাব 2 1 গুণ 2 0 2 5 গুণ 10 5 এৰে যাব 5 2 গুণ 10 5 1 গুণ 5 3 এৰে যাব 3 7 গুণ 21 এবাৰ এটুক 4 এৰে যাব কি এৰে যাব 2 এৰে যাব 2 2 গুণ 4 2 4 গুণ 8 0 আকৌ 2 এৰে যাব 2 1 গুণ 2 2 2 গুণ 4 0 আকৌ 2 এৰে যাব 2 6 গুণ 12 0 আকৌ 2 এৰে যাব 2 3 গুণ 6 0 আকৌ 2 এৰে যাব 2 15 গুণ 30 আকৌ 2 এৰে যাব 3 5 গুণ 15 আৰু না যায় ঠিক আছে এইখিনিলৈকে আমি গম পালো এতিয়া আমি ইয়াতে লিখব পাৰো যে কি 210ৰ আমি কি পাইছো 2 পূৰণ 5 পূৰণ 3 পাইছো কিন্তু ইয়াতে আমি 480 টা বহুত পাইছো এটা দুটা তিনটা চাৰটা পাঁচটা এনেকে কিমান পাইছো বহুত পাইছো না পূৰণ 3 পূৰণ 5 এতেকে আমাক কি লাগে গসাউ লাগে যেহেতু মই অলপ আগতে কৈছিলো যে দৌৰেৰ তাতে থাকাব লাগিব এতে এটা 2 আছে ইয়াৰ পৰা এটা 2 ল'ব পাৰিম এতে এটা 5 আছে ইয়াৰ পৰা এটা 5 ল'ব পাৰিম ইয়াতে এটা 3 আছে ইয়াৰ পৰা এটা 3 ল'ব পাৰিম কিন্তু এতে 2 বেছি আছে হৰো হেকটা 2 যে ওপৰত নাই গতিকে আমি লিখবা লাগিব যে এতেকে গসাউ ন 210,480 গসাউ ঠিক আছে 210,480 আমাৰ গসাউ কিমান হ'ব আমাৰ 2 পূৰণ 5 পূৰণ 3 একটাই ল'ব পাৰিম যোনগিটা এতেও আছে বা এতেও আছে গতিকে কিমান হ'ব আমাৰ 5 2 গুণ 10 10 3 গুণ 30 আমাৰ গসাউ কিমান হ'ব আমাৰ 30 বুজি পাইছা একদম ইজি আৰু মই একদম সহজ পদ্ধতি শিকাই দিছো তোমালোকক ঠিক আছে এইবাৰ আমি কৰিম তোমালোকে চাবা এইবাৰ আমি কি কৰিম C2 কৰিম C2 আছে যে আমাৰ 1728,1296 ঠিক আছে আমি প্ৰথম 1728 ক কৰি চাও আৰু এইফালে আমি 1296 ক কৰি চাম ঠিক আছে 17 2 এৰে যাব 2 8 গুণ 16 17 12 হল 2 6 গুণ 12 হয়নে 2 4 গুণ 8 আকৌ 2 এৰে যাব 2 4 গুণ 8 2 3 গুণ 6 2 2 গুণ 4 আকৌ 2 এৰে 2 2 গুণ 4
2 1 গুণ 2 3 12 হল 2 6 গুণ 12 আকৌ 2 এৰে যাব 2 1 গুণ 2 0 2 8 গুণ 16 আকৌ 2 এৰে যাব 2 5 গুণ 10 2 4 গুণ 8 আকৌ 2 এৰে যাব 2 2 গুণ 4 5 14 2 7 গুণ 14 2 2 গুণ 4 5 14 7 গুণ 14 3 এৰে যাব 3 9 গুণ 27 আকৌ 3 এৰে যাব 3 3 গুণ 9 ঠিক আছে আৰু না যায় এবাৰ ইয়াতে চাম 2 এৰে 2 6 গুণ 12 2 4 গুণ 8 16 2 8 গুণ 16 আকৌ 2 এৰে যাব 2 3 গুণ 6 2 2 গুণ 4 2 4 গুণ 8 আকৌ 2 এৰে যাব 2 1 গুণ 2 12 2 6 গুণ 12 2 2 গুণ 4 আকৌ 2 এৰে যাব 2 8 গুণ 16 2 1 গুণ 2 আকৌ 3 এৰে যাব 3 2 গুণ 6 7 8 21 হল 3 7 গুণ 21 আকৌ 3 এৰে যাব 3 9 গুণ 27 আকৌ 3 এৰে যাব 3 3 গুণ 9 সো এতিয়া আমি ইয়াতে লিখিম 1 7 2 8 ইকুৱেল ইকুৱেল কে আমাৰ লিখিম 1 2 3 4 5 6 6টা 2 এটা দুটা তিনটা চারটা পাঁচটা ছয়টা 1 2 3 4 5 6টা 2 আৰু 3টা 3 এটা দুটা তিনটা তাহলে ঠিক তেনেদৰে এবাৰ লিখিম আমি ইয়াতে 1 2 9 6 ইকুৱেল টু 1 2 3 4 1 2 3 4 আৰু 3 এটা দুটা তিনটা চারটা 3 এটা দুটা তিনটা চারটা ঠিক আছে গতি এতিয়া আমি কোন গিটা লব পাৰিম যে দৌৰেটাতে সমান সংখ্যক 2 এতে 2 আছে আমাৰ কেইটা 6টা এতে 2 আছে 7টা এতে 3 আছে আমাৰ কেইটা 7টা আছে কিন্তু এতে 3 আছে 3টা সো আমি এনেকৈ লিখব পাৰিম যে 1728, 1296 এমানৰ আমাৰ কি লাগে আমাক এমানৰ গহাউ এমানৰ গহাউ কিমান হ'ব এতে আছে আমাৰ 1 2 3 4 5 6টা এতে 1 2 3 4 7টা আছে গতিকে আমি 7টা 2 ল'ব পাৰিম এটা দুটা তিনটা 7টা এটা দুটা তিনটা 7টা 2 7টা 2 ললো এতে 3 3টা আছে এতে 3 কেইটা আছে এতে 3 তিনটা আছে আৰু তলত 3 7টা আছে সো 7টা তো লবা নৰো 3টা তো কাৰণ 3টা এতেও পাওয়া যায় এতেও পাওয়া যায় এতে যেটো 7টা এটা বেছি আছে সেইটো লবা নৰা আৰু গতিকে আমি কম সংখ্যকটোৱে লবা লাগব 3 গিটা আমি এতে লম এটা দুটা তিনটা গম পাইছা না কম সংখ্যক খিনি লয় মানে যেটো তোমাৰ তাতে থাকবা লাগব মোৰ তাতে থাকবা লাগব যদি কিবা কাৰণে তোমাৰ তাতে বেছি আছে সেই বেছি খিনি মই নলাও যেখানি তোমাৰ তাতে আছে মোৰ তাতে আছে এখনি লম এতিয়া কিমান হ'ব আমাৰ 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 হয়না 16 3 3 গুণ 9 9 3 গুণ 27 16 আৰু 27 পূৰণ কৰিলে কিমান সো এতিয়া যদি মই সি টু কৰি চাও মানে এইগিটা মই গোটে পূৰণ কৰিলে আমাৰ কিমান হ'ব আমাৰ 432 বুজি পাইছা নে এইটোৱে তাৰ পিছত এইবাৰ আমি কৰি চাম d2 আমাক কি দিছে d2 আমাক দি থোৱা আছে যে 56, 96, 144 এবাৰ আমাক তিনিটা দি থৈ দিছে আকৌ গম পাইছা নে এবাৰ আমাক তিনটা দি থৈ দিছে গতিকে আমি চাম কি তিনটা হয় ওকে এতিয়া চাবা 56 হয়নে 56 ক কি ৰে যায় 2 এৰে 2 3 গুণ 6 সরি 2 2 গুণ 4 5 এক বাকি রল 2 8 গুণ 16 আকৌ 2 এৰে যাব 2 1 গুণ 2 2 4 গুণ 8 আকৌ 2 এৰে 2 7 গুণ 14 এবাৰ 96 ক যাব 2 4 গুণ 8 9 16 2 8 গুণ 16 আকৌ 2 এৰে 2 2 গুণ 4 2 4 গুণ 8 আকৌ 2 এৰে 2 1 গুণ 2 2 2 গুণ 4 আকৌ 2 এৰে 2 6 গুণ 12 আকৌ 2 এৰে 2 3 গুণ 6 144 ক 2 এৰে যাব 2 7 গুণ 14 2 2 গুণ 4 আকৌ 2 এৰে 2 3 গুণ 6 7 12 2 6 গুণ 12 আকৌ 2 এৰে যাব 2 1 গুণ 2 3 16 2 8 গুণ 16 আকৌ 2 এৰে যাব 2 9 গুণ 18 আকৌ 3 এৰে যাব 3 3 গুণ 9 ঠিক আছে গতিকে এতিয়া ইয়াতে হ'ব আমাৰ 56 ইকুৱেল টু 96 ইকুৱেল টু 144 ইকুৱেল টু কিমান হ'ব 2 ইনটু 2 ইনটু 7 ইয়াতে এটা দুটা তিনটা চাৰটা পাঁচটা 1 2 3 4 এটা দুটা তিনটা 1 2 3 4 5 1 2 3 4 5 ইনটু 3 এটা দুটা তিনটা চারটা ঠিক আছে এটা দুটা তিনটা চারটা 3 ইনটু 3 है ना এতে কি আমার গোহাও কেমন হবো এতে কে 56, 96, 144 ওর গোহাও ঠিক আছে এমানৰ গোহাও কেমন হবো এমানৰ গোহাও কেমন তুমি চোৱা ইয়াতে এটা দুই এতে তিনটা দুই আছে এতে পাঁচটা দুই আছে এতে চারটা দুই আছে গতি এতে তিনটা দুই আছে এতেও তিনটা দুই পাও এতেও তিনটা দুই পাও গতিকে দুই এতেও আছে এতে কিন্তু কম দুই ক'ত আছে এতে তিনটা দুই আছে গতিকে সেই তিনটা দুই ল'বা লাগব কাৰণ এতে বেছিকে আছে এতে জি নাই এতেও বেছিকে আছে এতে জি নাই সেইকাৰণে যোনগিটা তিনটা দুই এতে আছে এতেও পাম সেইকাৰণে আমি সেই তিনটা দুই ললো 7 এতে আছে বাকিগিলাক নাই জি কিন্তু 3 এতে আছে
বা ইয়াতেও আছে কিন্তু ইয়াতে নাই যে, গতিকে অকল মই এই 2-3টাই ল'লোঁ। পূৰণ কৰিলে কিমান হ'ব আমাৰ 8, 2 2 4, 4 2 8, গতিকে আমাৰ সাধাৰণ গসাও কিমান হ'ব, আমাৰ গসাও কিমান হ'ব 8 হ'ব। বুজি পাইছা? এইবাৰ আমি কোনটো কৰিম, E2 কৰিম। ঠিক আছে, এইবাৰ আমি কৰিম E2। এইটোত দি আছে আমাৰ 720,480 আৰু ইয়াতে আছে আমাৰ 2005। ঠিক আছে, আমি চাম এতিয়া 720ক কিহেৰে যায়, 480 আৰু 2005ক। ঠিক আছে, এইকেইটা আমি চাই যাম। 720ক চালোঁ 2ৰে চালোঁ, 2 3 গুণ 6, 7 12, 2 6 গুণ 12 0, আকৌ 2ৰে, 2 1 গুণ 2, 3 16, 2 8 গুণ 16 0, আকৌ 2ৰে, 2 9 গুণ 18 0, আকৌ 2ৰে, 2 4 গুণ 8, 9 10, 2 5 গুণ 10, আকৌ 3ৰে যাব, 3 1 গুণ 3, 9 9, 5ৰে যাব, 5 9 গুণ 45, 3ৰে যাব, 3 3 গুণ 9। ঠিক আছে, 4 2ৰে যাব, 2 2 গুণ 4, 2 4 গুণ 8 0, আকৌ 2ৰে যাব, 2 1 গুণ 2, 2 2 গুণ 4 0, আকৌ 2ৰে 2 6 গুণ 12 0, আকৌ 2ৰে 2 3 গুণ 6 0, আকৌ 2ৰে 2 15 গুণ 30, 3ৰে যাব 3 5 গুণ 15। ঠিক আছে, এবাৰ 5ৰে যাব, 5 4 গুণ 20 0, 5 1 গুণ 5, আৰু ইয়াতে 400 আকৌ কিহেৰে যাব, 400 একক তেনেকুৱা যাব পৰা 11ৰে যাব নেকি, 11 3 গুণ 33, 11 3 গুণ 33, 34 35 36 37 38 40 ন, ইয়াক আৰু নাযায় আৰু। গতিকে ইয়াতে আমি লিখিম 720, তাৰপিছত লিখিম 480, 2005 ইকুৱেল টু কিমান হ'ব, 720ক 2 পূৰণ 2 পূৰণ 2 পূৰণ 2, 5 পূৰণ 3 পূৰণ 3, ইয়াক আকৌ কিমানেৰে যায়, 3 পূৰণ 5, ইয়াকে যায় আকৌ 5 পূৰণ 401। এতিয়া চোৱা, ইয়াতে আমি লিখিব লাগিব যে 720, 480, 2005ৰ গসাউ ন, আমাক গসাউহে লাগে, বেলেগটো নালাগে। গসাউ কিমান হয়, ইয়াতে 2 আছে কিমানটা, ইয়াতে 2 আছে কিবা যি নহওক, এটা কথা, ইয়াতে 2 আছে, ইয়াতে 2 আছে, কিন্তু ইয়াতে 2 নাই, ল'ব নোৱাৰা। ইয়াতে 401 আছে, বাকীকেইটাত নাই। ইয়াতে 3 2টা আছে, বা ইয়াতো আছে, কিন্তু ইয়াত যে নাই, সেনেকুৱা আৰু। গতিকে এনেকুৱা বস্তু ল'ব লাগিব যিটো গোটেই চবৰে তাতে থাকে। গতিকে 5টো চবৰে তাতে আছে, ইয়াতেও আছে, ইয়াতেও আছে, ইয়াতেও আছে, গসাউ কিমান হ'ব, ইকুৱেল টু 5। এইটোৱে বুজি পাইছা, সেইটোৱে আৰু। ঠিক আছে, নেক্সট আমি আহিছোঁ এইবাৰ 2 নম্বৰলৈ। কৈছে চুটি হৰণ পদ্ধতিৰে গসাউ নিৰ্ণয় কৰা। এইবাৰ আমাক চুটি হৰণ পদ্ধতিৰে কৰিব দিছে। চাওঁ বলকচোন আমি কি চুটি হৰণ পদ্ধতি। এতিয়া তোমালোকে 2 নম্বৰ 2ৰ এইটো চাবা, এইটো আছে যে 228,560। ঠিক আছে, চুটি হৰণ পদ্ধতিৰে কৈছে 228 আৰু 560। ঠিক আছে, 228 আৰু কিমান আছে আমাৰ 560 আছে। গতিকে তাৰপিছত আমি এনেকুৱা আখৰেৰে চাম যিটোৰে ইয়াকো যায় ইয়াকো যায়। 2ৰে চালোঁ, 2 1 গুণ 2, 2 1 গুণ 2, 2 4 গুণ 8, ইয়াকো যাব, 5ক যাব 2 2 গুণ 4, 16 হ'ল, 2 8 গুণ 16, 0ক যাব 0, আকৌ 2ৰে চাম, 2 5 গুণ 10 ন, 2 5 গুণ 10, 11 14, 2 7 গুণ 14, আকৌ 2ৰে যাব, 2 1 গুণ 2, 2 4 গুণ 8 0, আকৌ 2ৰে যাবনে, 3ৰে যাব নেকি, 3 1 গুণ 3, 4 5 7, 3 9 গুণ 27, 3 4 গুণ 12, 13 14 20 হ'ল, নাযায় যে। গতিকে ইয়াক আমাৰ আৰু কি, এই 57 আৰু 140 এনেকুৱা চেম সংখ্যাদি হৰণ নাযায়, গম পাইছানে। এতেকে আমি লিখিব লাগিব যে 228, 560ৰ আমাৰ কি গসাউ হ'ব, গসাউ মানে এইটো আৰু এইটো পূৰণ কৰিব লাগিব, 2 পূৰণ 2, 2 2 গুণ 4। এইটোৱে বুজি পাইছে, একদম ইজি। এইবাৰ আমি কৰিম B2। B2ত দিছে যে আমাক কি 132,720। গতিকে আমি ইয়াতে লিখিছোঁ যে 132,720। চোৱা চেম সংখ্যা দিয়ে যাব লাগিব, যেনে 2 6 গুণ 12, 13 12, আকৌ 2 6 গুণ 12, আকৌ 2 3 গুণ 6 7, 2 3 গুণ 6 7 12, 2 6 গুণ 12, আকৌ 0, আকৌ 2ৰে 2 3 গুণ 6, 2 3 গুণ 6, আকৌ 2ৰে যাব, 2 1 গুণ 2, 2 1 গুণ 2 3 16 হ'ল, 2 1 গুণ 16 0, আকৌ 2ৰে যাব লাগিব, 2ৰে বুলি নহয় আৰু চেম সংখ্যা দি গ'লে হ'ল। চেম সংখ্যা দি যাব নেকি, 3ৰে যাব, 3 11 গুণ 33, 3 6 গুণ 18 0। এবাৰ 11 আৰু 60 এনেকুৱা চেম সংখ্যা নাই, যিটোৰে 11 যাব 60ৰো যাব নাযায়। গতিকে আমি এইটো ওপৰকেইটা পূৰণ কৰিব লাগিব। এতেকে
নিৰ্ণয় গসাউ মানে যি লিখা আৰু তাকে নিৰ্ণয় গসাউ বা গসাউ 2 × 3 2 দুগুণ 4 4 তিনিগুণ 12 বুজি পাইছা এবাৰ আমি কৰিম C2 C2ত আছে যে আমাৰ 101,288 গতিকে আমি ইয়াতে কৰিম 101,288 চোৱাচোন কিহেৰে যাব 101ক আমাৰ এনেকুৱাচোন যাব পৰাচোন একো নাই মানে যিটো দিনে কি বোলে 2কে যায় 2কে যাব লাগিব 2কে যাবা 101ক 101 কিন্তু এইটোক নাযায় তাৰপিছত 11ৰে নাযায় 3ৰে 3 3 9 10 9 নাযায় গতিকে ইয়াক আমাৰ 1 এৰে যাব 101,288 গতিকে ইয়াৰে আমাৰ গসাউ কিমান হ'ব গসাউ আমাৰ কিমান হ'ব আমাৰ 1 হ'ব ঠিক আছে এইবাৰ চাবা D2 কৰিম D2 আমাক দি থোৱা আছে আমাক 72, 210, আৰু এটা আছে আমাক 462 গতিকে 72 210 আৰু 462 কেনেকুৱা আমাৰ সেম সংখ্যাৰে যাব লাগিব ওকে তাৰপিছত 2 এৰে চালো আমি 2 3 গুণ 6 হয়না 2 3 গুণ 6 7 12 2 6 গুণ 12 2 1 গুণ 2 0 আকৌ 2 5 গুণ 10 আকৌ 2 এৰে 2 2 গুণ 4 2 3 গুণ 6 2 1 গুণ 2 আকৌ চোৱা সেম সংখ্যা দি যাব লাগিব 3ৰে ইয়াকে যায় 3 3 গুণ 9 10 15 নাযায় 5 এৰে যায় বাৰু তাৰপিছত এইটোক কিৰে যায় 5 4 গুণ 20 সো নাযায় তেনেকুৱা মানে এনে যায় কিন্তু সেম সংখ্যা দি যাব পৰা তেনেকুৱা নাইচোন 4 9 গুণ 37 4 টো ইয়াতক নাযায় 11 এৰে 11 গুণ 22 11 22 11 গুণ 11 এইটো নাযায় এইটো নাযায় এনেকুৱা সেম যাব পৰা নাই এতেকে আমাৰ নিৰ্ণয় গসাউ আমাৰ কেন অনলি 2 এ হ'ব গম পাইছা না এতেকে নিৰ্ণয় গসাউ ইকুৱেল আমাৰ কিমান হ'ব অনলি 2 বুজি পাইছা এইটোৱে গতিকে ভিডিওটো আজিলৈকে ইমানখিনি থাকিল আৰু বেছি দীঘল নকৰোঁ নেক্সট আমি এক্সাৰসাইজ আমি 11.3 ৰ পৰা ষ্টাৰ্ট কৰিম নেক্সট ভিডিওত আজিলৈকে আহিছোঁ ইমানখিনি থাকিল ধন্যবাদ